মৰ্মাহত হৈছোঁ যে আমাৰ আজন্ম শিল্পী অসম ভাৰতৰ গণশিল্পী জুবিন গাৰ্গৰ যি আকস্মিক বিয়োগ, অনাকাংক্ষিত আকস্মিক বিয়োগ, এই সময়খিনি আজি প্ৰায় 7 দিন গোটেই অসম স্তব্ধ কৰি ৰাখিছে। আজি অসম ভাৰত বিশ্বত আজি শোকৰ যি ঢল বৈছে। গতিকে মানুহে কথা সহজভাৱে ল'ব পৰা নাই আৰু সেই মুহূৰ্তত এতিয়া নিত্য নতুন কিছুমান সমস্যা আমাৰ মাজলৈ আহি পৰিছে। আমাক যথেষ্টজনে আপত্তি দৰ্শাইছে বা জানিব দিছে যে ইতিমধ্যে তাৰমানে জুবিন গাৰ্গৰ যি সৃষ্টি, এই সৃষ্টিটো কাৰোবাৰ হাতোৰা পৰিছে বুলি অনুভৱ হৈছে। কাৰণ আজি খন্তেক সময় আগতে আমি জানিব পাৰিছোঁ যে আমাৰ যি অনলাইন যি অডিঅ' যি আমাৰ ব্যৱস্থা, সেই ব্যৱস্থাৰ পৰা আমাৰ যিটো মায়াবিনী যিটো গান, সেই মায়াবিনী গানৰ যিটো অসমীয়া ভাৰ্চন, সেই অসমীয়া ভাৰ্চনটো নাইকিয়া হৈ পৰিছে। সেইটো কালিলৈ আছিলে, কিন্তু তৎমুহূৰ্তত এই ভাৰ্চনটো নাইকিয়া হৈ পৰিছে বুলি গম পাইছে আৰু অনুৰাগীসকলে সেই গানটো এতিয়া শুনিব খুজিলেও সেই গানটো শুনিব নোৱাৰা অৱস্থা এটা হৈছে। গতিকে এই ধৰণৰ দুষ্কাৰ্য ইতিমধ্যে আমাৰ জুবিন গাৰ্গৰ যিটো সৃষ্টি, এই সৃষ্টিত আৰম্ভ হৈছে আৰু এই কথাবিলাকৰ এটা তন্ন বিচাৰ লাগে। আৰু আমি অনুভৱ কৰিছোঁ যে জুবিন গাৰ্গৰ প্ৰতিটো সৃষ্টি, প্ৰতিটো গান, প্ৰতিখন বোলছবি, প্ৰতিটো তেওঁৰ কথা, প্ৰতিটো সৃষ্টি সংৰক্ষণ হ'ব লাগে আৰু এক উচিতভাৱে সংৰক্ষণ হ'ব লাগে, যাক কোনেও ভৱিষ্যত দিনত বিকৃত কৰিব নোৱাৰে। গতিকে সেই ব্যৱস্থা যদি আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে এই গণশিল্পীজনৰ আমি এই যিটো এসপ্তাহজোৰা যিটো আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ বা এনেকুৱা ধৰণৰ যিটো আমি শোকত ভাগি পৰিছোঁ, তাৰ কোনো মূল্য নাথাকিব। গতিকে আমি জুবিন গাৰ্গৰ প্ৰতিটো সৃষ্টিক আমি সসন্মানে সঠিক মৰ্যাদাৰে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কাৰণে চৰকাৰৰ ওচৰত আৰু ঠিক তেনেকুৱা জুবিনৰ যিবোৰ প্ৰকৃত অনুৰাগী, সেই অনুৰাগীবিলাকৰ ওচৰত আমি অনুৰোধ জনাইছোঁ যে এই ক্ষেত্ৰত আমি মনোযোগ দিব লাগে, যাতে জুবিনৰ এই যিটো আমাৰ সৃষ্টি বিঘ্নিত নহয়। ইতিমধ্যে আমি এই কথাও খবৰ পাইছোঁ যে ইতিমধ্যে জুবিন গাৰ্গৰ যিবোৰ সৃষ্টি, সেইবোৰৰ যিবোৰ ক্লিপিং, সেইবোৰ যিবোৰ আমাৰ মেনেজমেণ্ট, সেই মেনেজমেণ্ট ব্যৱস্থাটো ইতিমধ্যে জুবিন গাৰ্গৰ পৰা আঁতৰাই নি অন্য আমাৰ যি জুবিন গাৰ্গৰ যি আজি অৱস্থা হ'ল, তেনেকুৱা ব্যক্তিৰ নামত হয়তো সন্নিৱিষ্ট হৈছে আৰু তাৰ লাভাংশ তেনেকুৱা ধৰণৰ পৰ্যায়বিলাকলৈ যাবলৈ আৰম্ভ কৰিছে। গতিকে এই গোটেই কথাবিলাক চালি জাৰি চাই অনতি পলমে সেই কাৰ্য ৰোধ কৰিব লাগে আৰু সেই অশুভ শক্তিক অনতি পলমে ৰুদ্ধ কৰি আজি অসমৰ জনসাধাৰণক প্ৰকৃত ন্যায় দিব লাগিব। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়লৈ আমি কৃতজ্ঞতা ভৰাভাৱে আমি জনাইছোঁ যে আজি যোৱা সময়খিনিত জুবিনৰ সৎকাৰ পৰ্যন্ত যিখিনি কাৰ্য তেখেতে ইমান দক্ষতাৰে কৰিলে, সেই এজন মুখ্যমন্ত্ৰীৰ বাবে আমি ভবাতকৈ বহুত ওপৰত। গতিকে এজন গণশিল্পীক সঁচাকৈ জনতাৰ হৃদয়েৰে, জনতাই ভবা ধৰণে বিদায় দিলে। আজি সোণাপুৰৰ কমাৰকুছিত জুবিন শুই পৰিলে। কিন্তু ইয়াৰ পৰৱৰ্তী পৰ্যায় যে যাৰ কাৰণে জুবিনৰ আজি এই অৱস্থাটো হ'ল, তাৰ প্ৰকৃত ন্যায় অসমৰ মানুহক দিব লাগিব আৰু সেইটো এটা দীঘলীয়া কৰিব নালাগে। গতিকে ইতিমধ্যে সকলোবোৰ কথা লাহে লাহে পোহৰলৈ আহিব ধৰিছে আৰু বিভিন্নজনে ইয়াতে যথেষ্ট সন্দেহৰ যি কাৰ্য, যি দৃষ্টি, সেই দৃষ্টি দেখিবলৈ পাইছে। বিভিন্ন কূটকৌশল ৰচনা হৈছে। এই সকলোবোৰ মষিমূৰ কৰি যে প্ৰকৃতাৰ্থত এই শিল্পীজনক আমি সুৰক্ষিত কৰিব লাগিব আৰু এই ক্ষেত্ৰত যাতে আমাৰ চৰকাৰৰ লগতে প্ৰতিজন সজাগ সচেতন জনসাধাৰণে চকু দিয়ে আৰু জুবিন গাৰ্গৰ যিটো চিন্তা চেতনা, সেই চিন্তা চেতনাৰে এখন মানৱীয় হৃদয়েৰে সম্পৃক্ত এখন মানৱীয় সমাজ গঢ়াৰ কাৰণে আমি প্ৰত্যেকে আগবাঢ়ি আহিব লাগিব, নিস্বাৰ্থহীনভাৱে, যাতে সকলোৱে সাৰ্থক পিঠি দি আমাৰ জাতীয় সংস্কৃতি, জাতীয় জীৱন, জাতীয় ঐক্য সাধনাক অগ্ৰাধিকাৰ দি এই জুবিনৰ সৃষ্টিক সংৰক্ষিত কৰে আৰু তাৰ লগে লগে আমাক অসমৰ জনসাধাৰণক এই যিটো আমাৰ ভয়ংকৰ ঘটনা, এই ভয়ংকৰ ঘটনাটোৰ প্ৰকৃত অনুসন্ধান কৰি দোষীক অনতি পলমে দোষীক শাস্তি প্ৰদান কৰি আমাক ন্যায় দিবৰ বাবে আমি একান্তভাৱে অনুৰোধ কৰিছোঁ।